মানে মোক ক'ব বেয়া লাগিছে যে এটা জীৱ যোনটো আমি সবে পূজা কৰোঁ, যাক আমি মানে মা নিচিনাকে কিছুমানে পূজা কৰে, সেই জীৱটোক কেনেকে ৰাস্তাত তাৰ অৰ্গেনছ কাটি তাৰ স্কাল, স্কিন, ইণ্টেষ্টাইন, জিভা কাটি আপোনাৰ হোষ্টেল ৰোডৰ ওচৰত ভগৱানৰ মূৰ্তিৰ ওচৰত কেনেকে উইদাউট এনি প্ৰপাৰ ডিকম্পজিশ্যন এনেই পেলাই থৈ গৈছে। মানে ৰাস্তাতে মানে আহিছে আৰু ডাইৰেক্ট গাড়ীৰ পৰা থ্ৰ' কৰি ৰাস্তাত পেলাই থৈ গৈছে। যোনটো বস্তু আমাৰ পোহনীয়া কুকুৰে খাইছে, কিছুমান মানুহে ভৰিয়ে গছকিছে, বিকজ এইটো আনআইডেণ্টিফাইবল হৈ আছে যে এইটো কি হয় বস্তুটো। মানে এটা মানে দুখ লগা কথা যে চৰকাৰে বেন কৰা পিছতো কিছুমান মানুহে ইমান এটা সাহস কৰি উইদাউট এনি ফিয়াৰ টু গভৰ্ণমেণ্ট টু পুলিচ মানে হোষ্টেল ৰোডত ষ্টুডেণ্টছৰ ওচৰত আহি এনেকে বস্তু এটা পেলাই থৈ যাব পাৰে, এইটো মানে আনএকচেপ্টেবল হয়। খুবেই লজ্জাজনক কথা। এইটো হোষ্টেল ৰোড হয়, ক'ব গ'লে আমাৰ এছাবি কটনৰ হোষ্টেল ৰোড হয়। এই হোষ্টেল ৰোডত গৰু মাংস পেলাই থৈ গৈছে। আজি ঈদ, গম পাইছোঁ আজি ঈদটো ঘৰত মানাইছে, ডাঙৰ কথা নহয়, কিন্তু ইয়াতে আহি পেলাই থৈ দিয়াটো বহুত লজ্জাজনক কথা। আজি এইটো জেগা ক'ব গ'লে আমি সৰস্বতী মূৰ্তি বনাই ইয়াতে ভগৱানৰ পূজা আমি মানে মূৰ্তি লৈ যাওঁ ইয়াৰ পৰা, কিন্তু আজি এই সৰস্বতী মূৰ্তিৰ ওচৰতে গৰু মাংস পেলাই থৈ দিছে। চৰকাৰে বন্ধ কৰি থৈ দিছে, তাৰ পিছতো এই গৰু মাংসটো পেলাইছে সিহঁতে। এইটো অতি লজ্জাজনক কথা। আমি দুখিত যে আমাৰ কেম্পাছৰ ভিতৰত এনেকুৱা এটা হৈছে। আমাৰ কটনখন অপেন কেম্পাছ হয়, ইয়াত বহুতো মানুহ আহে, বহুতো মানুহ যায়। আমি ক'ব নোৱাৰোঁ কোন মানুহে এনে কৰ্ম কৰি থৈ গৈছে। যোনেও কৰিছে আমি ধিক্কাৰ দিছোঁ তেওঁলোকক, আৰু আমি বিচাৰোঁ ইয়াৰ উচিত ন্যায় হ'ব লাগে। যিহেতু এনে এখন আইন হৈছে, এই আইনখনক মানি চলাটো বহুত মানে জৰুৰী হয়। গভৰ্ণমেণ্টে এইটোৰ ওপৰত মানে কাৰা চকু দিব লাগে যে এনে এখন আইন ইমপ্লিমেণ্ট হোৱাৰ পিছতো এনে কাণ্ড কিহৰ কাৰণে হৈ আছে। হোষ্টেলৰ ওচৰত ভগৱানৰ মূৰ্তিৰ ওচৰত এনেকুৱা এটা কাৰ্য অভিয়াছলি কোনো একচেপ্ট নকৰিব। যোনে কৰিছে তেওঁ নকৰিব, যদি তেওঁ ঘৰৰ ওচৰত বা তেওঁ ঘৰৰ ভিতৰত এনেকুৱা কোনোবাই কৰিলেহেঁতেন। ইয়াৰে আপোনাৰ বহুতকেইটা বস্তু আছে, যেনেকৈ দুটা থাকিব পাৰে। চৰকাৰে অকল ৰুমৰ ভিতৰতে এখন মিটিং কৰি বা কাগজতে চহী এটা মাৰি এখন আইন গঠন কৰিলে নহ'ব। সেইখনৰ আপোনাৰ গ্ৰাউণ্ড লেভেলত কাম কৰিব লাগিব, ষ্ট্ৰিক্ট একশ্যনছ ল'ব লাগিব। যোনে আইনখন ফ'ল' নাই কৰা তেওঁক ষ্ট্ৰিক্ট একশ্যনছ লৈ মেলি পানিছমেণ্ট দিব লাগিব। মানে মোক ক'ব বেয়া লাগিছে যে এটা জীৱ যোনটো আমি সবে পূজা কৰোঁ, যাক আমি মানে মা নিচিনাকৈ কিছুমানে পূজা কৰে, সেই জীৱটোক কেনেকৈ ৰাস্তাত তাৰ অৰ্গেনছ কাটি তাৰ স্কাল, স্কিন, ইণ্টেষ্টাইন, জিভা কাটি আপোনাৰ হোষ্টেল ৰোডৰ ওচৰত ভগৱানৰ মূৰ্তিৰ ওচৰত কেনেকৈ উইদাউট এনি প্ৰপাৰ ডিকম্পজিশ্যন এনেই পেলাই থৈ গৈছে। মানে ৰাস্তাতে মানে আহিছে আৰু ডাইৰেক্ট গাড়ীৰ পৰা থ্ৰ' কৰি ৰাস্তাত পেলাই থৈ গৈছে। যোনটো বস্তু আমাৰ পোহনীয়া কুকুৰে খাইছে, কিছুমান মানুহে ভৰিয়ে গছকিছে, বিকজ এইটো আনআইডেণ্টিফাইবল হৈ আছে যে এইটো কি হয় বস্তুটো। মানে এটা মানে দুখ লগা কথা যে চৰকাৰে বেন কৰা পিছতো কিছুমান মানুহে ইমান এটা সাহস কৰি উইদাউট এনি ফিয়াৰ টু গভৰ্ণমেণ্ট টু পুলিচ মানে হোষ্টেল ৰোডত ষ্টুডেণ্টছৰ ওচৰত আহি এনেকে বস্তু এটা পেলাই থৈ যাব পাৰে, এইটো মানে আনএকচেপ্টেবল হয়। খুবেই লজ্জাজনক কথা। এইটো হোষ্টেল ৰোড হয়, ক'ব গ'লে আমাৰ এছাবি কটনৰ হোষ্টেল ৰোড হয়। এই হোষ্টেল ৰোডত গৰু মাংস পেলাই থৈ গৈছে। আজি ঈদ, গম পাইছোঁ আজি ঈদটো ঘৰত মানাইছে, ডাঙৰ কথা নহয়, কিন্তু ইয়াতে আহি পেলাই থৈ দিয়াটো বহুত লজ্জাজনক কথা। আজি এইটো জেগা ক'ব গ'লে আমি সৰস্বতী মূৰ্তি বনাই ইয়াতে ভগৱানৰ পূজা আমি মানে মূৰ্তি লৈ যাওঁ ইয়াৰ পৰা, কিন্তু আজি এই সৰস্বতী মূৰ্তিৰ ওচৰতে গৰু মাংস পেলাই থৈ দিছে। চৰকাৰে বন্ধ কৰি থৈ দিছে, তাৰ পিছতো এই গৰু মাংসটো পেলাইছে সিহঁতে। এইটো অতি লজ্জাজনক কথা। আমি দুখিত যে আমাৰ কেম্পাছৰ ভিতৰত এনেকুৱা এটা হৈছে। আমাৰ কটনখন অপেন কেম্পাছ হয়, ইয়াত বহুতো মানুহ আহে, বহুতো মানুহ যায়। আমি ক'ব নোৱাৰোঁ কোন মানুহে এনে কৰ্ম কৰি থৈ গৈছে। যোনেও কৰিছে আমি ধিক্কাৰ দিছোঁ তেওঁলোকক, আৰু আমি বিচাৰোঁ ইয়াৰ উচিত ন্যায় হ'ব লাগে। যিহেতু এনে এখন আইন হৈছে, এই আইনখনক মানি চলাটো বহুত মানে জৰুৰী হয়। গভৰ্ণমেণ্টে এইটোৰ ওপৰত মানে কাৰা চকু দিব লাগে যে এনে এখন আইন ইমপ্লিমেণ্ট হোৱাৰ পিছতো এনে কাণ্ড কিহৰ কাৰণে হৈ আছে। হোষ্টেলৰ ওচৰত ভগৱানৰ মূৰ্তিৰ ওচৰত এনেকুৱা এটা কাৰ্য অভিয়াছলি কোনো একচেপ্ট নকৰিব। যোনে কৰিছে তেওঁ নকৰিব, যদি তেওঁ ঘৰৰ ওচৰত বা তেওঁ ঘৰৰ ভিতৰত এনেকুৱা কোনোবাই কৰিলেহেঁতেন। ইয়াৰে আপোনাৰ বহুতকেইটা বস্তু আছে, যেনেকৈ দুটা থাকিব পাৰে। চৰকাৰে অকল ৰুমৰ ভিতৰতে এখন মিটিং কৰি বা কাগজতে চহী এটা মাৰি এখন আইন গঠন কৰিলে নহ'ব। সেইখনৰ আপোনাৰ গ্ৰাউণ্ড লেভেলত কাম কৰিব লাগিব, ষ্ট্ৰিক্ট একশ্যনছ ল'ব লাগিব। যোনে আইনখন ফ'ল' নাই কৰা তেওঁক ষ্ট্ৰিক্ট একশ্যনছ লৈ মেলি পানিছমেণ্ট দিব লাগিব।